মই কালি ৰাতিত মানে 8টামান বজাত এনেকা খবৰ পাইছিলোঁ মানে অকণমান জুই লাগি আছে ধৰিবাৰী গাঁৱত। তাৰপিছত অকণমান মানে গাঁৱৰ মানুহখিনি হুলস্থুল চল। তাৰপিছত আহি চাইছোঁ মানে গোটেইখিনি জুই জ্বলি আছে ইয়াত। তাৰপিছত স্পটলৈ আহিলোঁ মই কেইজনমান মানুহ লৈ পেলাই। তাৰপিছত দেখিছোঁ গোটেইখিনি জ্বলি আছে মানে। তাৰপিছত চাইছোঁ মানে এইখিনি টিংখিনিও জ্বলি আছিলে, এইখিনি কেইজনমান মানুহ লৈ পেলাই মানে নুমাই দিলোঁ। তাৰপিছত এইখিনিতো খেৰটো বহুত ডাঙৰকৈ জ্বলিছে, মানে পানী ফেচিলিটিটো নাই। তাৰপিছত BM ছাৰলৈ ইনফৰ্ম কৰিলোঁ। ইনফৰ্ম কৰাৰ পিছত ছাৰে কৈছে মানে ফায়াৰ ব্ৰিগেড দিম নেকি বুলি কৈছোঁ। মই পথাৰৰ মাজত ফায়াৰ ব্ৰিগেডটো আহিব নোৱাৰিব, আমি কি ব্যৱস্থা কৰি নুমাব পাৰোঁ এইটো চাম বুলি মই জনাই দিলোঁ। তাৰপিছত OC ছাৰে মোৰ ওচৰত ফোন কৰিলে মানে। তাৰপিছত OC ছাৰো আহি পালে। তাৰপিছত নগা কেইজনমান আহিছিলে। তাৰপিছত CRPF 2জন আহিছে বাইকত। সিহঁতে আহি পেলাই মানে নগাৰ লগতো কথা পাতি আছে মানে। আপোনালোকৰ অহা আগত আহিছিলে পাছত আহিছে? পাছত আহিছে, মোৰ অহা পাছত আহিছে মানে CRPF 2জন আহিছে, এজন নগা আছিলে। তেখেতে নগাৰ লগত কথা পাতি থাকে, মোৰ লগত কথা পতা নাই। তাৰপিছত মই সিহঁতৰ লগত কি কথা পাতিম বুলি মই গুচি গ'ল, তিনিআলি গুচি গ'ল। OC ছাৰলৈ ৰৈ আছোঁ মই। তাৰপিছত OC ছাৰ যেতিয়া আহিছে মই উঠি পেলাই আহিলোঁ। তাৰপিছত CRPF 2জনে বুলি ক'লে আমাৰ প্লেটুন এটা আহি আছে, গ্ৰুপ এটা। তাৰপিছত ইহঁতি যোৱাৰ পিছত কি হ'ল মানে যোনে CRPF গ্ৰুপ আহিছে সিহঁতি গোটেইখিনি নগা লৈ পেলাই আহি গ'ল। সিহঁতি মানে আহি পেলাই মানে হুলস্থুল কৰিব বিচাৰিলে মানে তৰ্কাতৰ্কি। অকণমান ডিচিপ্লিনত থাক বুলি ক'লে আমাৰ OC ছাৰক। আমিতো বড়ো মানুহ সকলে অকণমান পিচ লাভিং পিপল হয়। আমি মানে যিয়ে গভৰ্ণমেণ্ট অফিচাৰবিলাকক আমি শান্তিৰে কিবা কৰিছোঁ, মানে যি কৈছে আমাক শান্তিৰে আছোঁ, আমি একো মানে উত্তৰ দিয়া নাই নগাবিলাকক। কেলে হুলস্থুল কৰিছিলে মানে সিহঁতে কৈছে আপোনালোকে গোটেইখিনি ওলাই পেলাই এইটো জ্বলাই দিছে বোলে, আমাক মানে ফচাব বিচাৰি আছে মানে মেইন এনেকুৱা কৈছে। তাৰপিছত OC ছাৰ আহিছে, কথা পাতিছে মানে নুশুনে সিহঁতি, মানে ডাঙৰকৈ কথা পাতিছে মানে অকণমান নগাবিলাক। তাৰপিছত কি হ'ল মই কৈছোঁ মানে আমি প্ৰথম আহিছিলোঁ, তাৰপিছত জুইখিনি অকণমান নোৱাৰিলে, এইখিনি নোৱাৰিলোঁ এইকাৰণে থাকিলে খেৰখন ইমান ডাঙৰকৈ জ্বলিছে, বাল্টিঙত কিমান পানী আনিব। এনেও নামানে পিছত ভিডিঅ' বনাব দিয়া নাই। আমাৰ পিছত BM ছাৰো আহিলে, BM ছাৰো অকণমান পিছতে আহিছে বাৰু। কিন্তু কৈছে মানে এতিয়া কেলে ইয়াত আহি পেলাই জমা হৈ পেলাই জ্বলাব লাগে মানে নগাকেইটা, এইটোৱে মানে অবজেকশ্যন মানে আপোনালোকে জ্বলাইছে ফচাব বিচাৰিছে। এতিয়া আপোনালোকে কি ভাবে এই গোটেই ঘটনাটো কি? একচুৱেলি এইটো যোৱা বছৰৰ পৰা চাবলৈ যাম, মই নিজে সভাপতি আসন গ্ৰহণ কৰি এটা মিটিং পাতি পেলাই মানে এটা মিটিং লৈ পেলাই যোৱা বছৰ তাত তিনিআলি মানে গেট বনাব বিচাৰিছিল, লিফাইনৰ গেট। কিন্তু আমাৰ ভূমিপুত্ৰসকলৰ গাঁও ইয়াত 3টা গাঁও আছে, ইয়াত ৰাণীপুখুৰী, কৃষ্ণপুৰ, থুৰিবাৰী। এইটো মানে গেট বনাব বিচাৰে তাত তিনিআলিত, আমাৰ জনপুৰ তিনিআলিত তাত এইটো নগাই বিচাৰে মানে। তাৰপিছত এইটো মানা কৰাৰ পিছত অকণমান মানে আমাৰ লগতো ভালটো নহয়, সেইকাৰণে আমি তৰ্ক বিতৰ্কও নকৰিম। যিমানখিনি আমাৰ অসমৰ অফিচিয়েলবোৰ আহে আমি ৰেচপেক্ট কৰোঁ, আমি শান্তিৰে থাকোঁ। চ' সিহঁতে মানে কি কৰিলে ভিডিঅ' বনাব দিয়া নাই কালি, সিহঁতে মানে মনে মনে ভিডিঅ' বনাই আছে নগাবিলাক। তাৰপিছত আমাৰ মানুহখিনিও ৰাণীপুখুৰী গাঁৱৰ এজন ল'ৰাই মানে আমিও ভিডিঅ' বনাম, ভিডিঅ' বনাওঁতে মানে অকণমান ঠেলা ঠেলি হৈছে মানে। মাৰপিটটো এনে হোৱা নাই মানে, অকণমান মোবাইলখিনি গাড়ী লোৱা এনেকুৱা ঠেলা ঠেলি হ'ল মানে। এইখিনিলৈকে স্পষ্ট হৈছে নেকি যে আচলতে কোনে জ্বলাইছে, কি ক্লিয়াৰ হৈছে? এইখিনি ক্লিয়াৰ হোৱা নাই, কিছুমান কোনে জ্বলাই থৈ গৈছে ৰাতিৰ কথা কোনো দেখা নাই মানে, কিন্তু স্পষ্ট হোৱা নাই। কিন্তু কিবা এটা তৃতীয় পক্ষই কিবা আছে নেকি আমিও সন্দেহ কৰি আছে মানে। কি বিচাৰে আপোনালোকে এতিয়া গোটেই ঘটনাটোৰ ক্ষেত্ৰত? ঘটনাটোৰ ক্ষেত্ৰত আমি এইখন মাটি ভূমি অসমৰ হয়, আমি পূৰ্বৰ পৰা ইয়াত বহি আছোঁ। আমাৰ ককা এতিয়া নাই বৰ্তমান, যেতিয়া নগা গণ্ডগোল হৈছিলে, কিন্তু চনটো মই একজেক্টলি ক'ব নোৱাৰিম এতিয়া, যে সিহঁতে মানে জবৰদস্তি এইটো দখল কৰি লোৱায়, সিহঁতৰ ওচৰত হাথিয়াৰ আছে কি আছে মানে ধমকি দি পেলাই এইখিনি মাটি মানে অসমৰ পৰা কাঢ়ি লোৱায় একচুৱেলি। তো আমি সুৰক্ষিত কৰিব লাগে। আমাৰ CM ডাঙৰলৈ মই আপোনাৰ মাধ্যমে জৰিয়ে অনুৰোধ কৰিছোঁ যে এইখিনি আমাৰ অসমৰ মাটি সুৰক্ষিত কৰিব লাগে, আৰু আমাৰ মাটি কোনো 1 ইঞ্চি যাতে নগাবিলাক নাপায়। আমাৰ এইখিনি গোটেইখিনি বড়ো মানুহ আছে ইয়াত, মাজে মাজে মানে অকল মুছলিম আছিলে, এইখিনি গোটেইখিনি পলাই গ'ল। কিন্তু মই শুনিব পাইছোঁ এতিয়ালৈকে সিহঁতি মানে তাত ৰখাই আছে, মুছলিম কেইটা মানে নগা বস্তিত মানে আছে বুলি শুনি আছোঁ, 1জন 2জন ঘূৰি থাকে। একচুৱেলি সিহঁতে একচুৱেলি কালি BM ছাৰো আছিলে, আমাৰ OC ছাৰ ডাঙৰীয়াও আছিলে ইয়াতে, ময়ো আছিলোঁ লগত। তাৰপিছত গুলি শব্দ 5বাৰমান মানে ফুটা শুনিছে, ব্লেংক ফায়াৰিং। কিন্তু এইটো ছাইডত ফুটাইছে কোনখিনিত নাজানো, কিন্তু ওচৰতে ফুটাইছে মানে।
এতিয়া বিএমও আছিলে কোন কোন আছিলে এতিয়া বিএম ছাৰো আছিলে আমাৰ ওচি ছাৰো আছিলে মানে হয় গোটেইখিনি আমাৰ আৰক্ষী বাহিনীও আছিলে গোটেইখিনি আছিলে মানে আপোনালোকে শুনিছিলে গুলি শব্দ শুনিছোঁ ইয়াতে আছোঁ আমি ওচৰতে শুনিছোঁ কেই ৰাউণ্ড ফুটাইছে এনে 5 ৰাউণ্ড ফুটাইছে 5 ৰাউণ্ড গুলি ফুটাইছে হয় স্পষ্টকৈ শুনিছে আপোনালোকে স্পষ্টকৈ শুনিছে আমাৰ গাঁৱৰ তিনালি পাৰৰো শুনিছে যিকেইটা শুই আছে সিহঁতেও শুনি পাইছে এইখিনি কিছুমান নগা বস্তিত নেকি নগা বস্তি ওচৰতে উঠাইছে সিহঁতে মানে খং উঠি গৈছে কিছুমান আমাৰ মানুহখিনি আমাৰ কেৰেলা গাঁওবুঢ়াত ধুৰিবাৰী গাঁওবুঢ়াত এইটো নগা বস্তি ওচৰ এইখিনিত আছে তাকতো বহুতখিনি আগৰ পৰা ধমকি দি আছে মানে কাটিম কি লিফাইন বস্তি চলে সিহঁতে মাটিটো দখল কৰিবৰ কাৰণে এনেকুৱা কৰি আছে কিবা এটা প্ৰি প্লেন কৰি আছে কিবা ইয়াত মানে এভিকশ্যন কৰিবৰ কাৰণে ছাৰ্ভে কৰিছে ময়ো লগত আছোঁ ছাৰ্ভেত দিনা ছাৰ্ভে কৰি গৈছে তেওঁলোকে এভিকশ্যন নহয় কিবা এটা প্ৰব্লেম ক্ৰিয়েট কৰিব সিহঁতি বিচাৰি আছে একচুৱেলি ঠিক আছে